Hello everyone, আজি মই আপোনালোকৰ ওচৰত এটা চকলেট ট্ৰাফল কেক বনাব লৈছো আৰু এটো কেকও কিন্তু কাস্টমাইজ হয় দেই। ফাৰ্স্ট অফ অল মই কেকটো কাটি লৈছো আৰু কেকটো কিন্তু কবলৈ গলে বহুত সফট হৈছে। আপোনালোকে নিজে দেখিছে চাগে কিমান প্লেন আৰু বহুত সফট হৈছে। স্পঞ্জটো সফট হলে কিন্তু কেকটো খাইও বহুত ভাল লাগে নি আৰু মইটো গম পাইছো কি মোৰ ক্লায়েন্ট জনো খুব ভাল পাব খাই। আৰু এফালে মই ট্ৰাফলটো বনাবলৈ যেটো মই চকলেট মিক্সটো মই অলপ দেৰি ডিপ ফ্ৰিজত থৈ মিলি এতিয়া মই কোটিংটো কৰিব লৈছো। তো ফাৰ্স্ট মই কোটিংটো কৰি মিলি আহক আপোনালোকক মই দেখাইছো মই ট্ৰাফল কেকত কি দিউ ভিতৰত। সো ফাৰ্স্ট মই চকলেটটো দি মিলি তাৰপিছত মই চকো চিপস দি মিলি অলপমান তাত চকলেট লিকুইড দি দিছো যাতে কেকটো অলপ টেষ্টটো খাবলৈ ভাল হয়। এনেকৈ মই ফাৰ্স্ট কোটিংটো শেষ কৰিলো। কোটিংটো কৰি মিলি ফ্ৰিজত থৈ মিলি আকৌ সেকেন্ড কোটিংটো কাৰণে মই কেকটো বনালো। যেহেতু ট্ৰাফল কেকত হিমান ডিজাইন দিব নোৱাৰি সেইকাৰণে ক্লায়েন্ট জনে যেনেকৈ ৰেফাৰেন্স পিকচাৰ দিলে তো মই তেখেতক কৈছো ট্ৰাফলত যে ইমান ডিজাইন দিব নোৱাৰি তো তেখেতে মোক সিম্পল কে ডিজাইন এটা দিছে। কেকটোত কিছুমান বলছৰ ডেকোৰেশন আছিল আৰু আৰ্টিফিশিয়াল কিছুমান ফ্লাৱাৰ্ছৰ ডেকোৰেশন আছিল। তো তেনেকৈ মই বনাই দিলো যেনে ধুনিয়া দেখে তেনেকৈ বনাই দিলো। তাৰপিছত কিছুমান আৰ্টিফিশিয়াল ফ্লাৱাৰ্ছ দিব আছে তো তেনেকৈ দি মিলি এফালে টপৰটো দি মিলি ধুনিয়াকৈ মই ৰেডি কৰিলো। আৰু এইফালে হৈছে মোৰ ফাইনেল লুক। আপোনালোকে কেনেকুৱা লাগিছে জনাবলৈ কিন্তু নাপাহৰিব।